নমস্কাৰ স্বাগতম জনাইছো মিডিয়া 18 ষ্টুডিঅত পৰস্মিতা হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ হৈছে মৃত্যু হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল বৰুণ সিং বেংগালুৰুত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে গ্ৰুপ কেপ্টেইন গৰাকীৰ 8 ডিসেম্বৰত সিডিএছ বিপিন ৰাৱতৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল আৰু সিডিএছ ৰাৱতৰ হেলিকপ্টাৰটি আছিল গ্ৰুপ কেপ্টেইন সিং তামিলনাডুৰ কুন্নুৰত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল MI-17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনা সিডিএছ ৰাৱত সহ 13 জনৰ মৃত্যু হৈছিল ভাৰতীয় বায়ু সেনাই টুইটযোগে সদৰি কৰিছে তথ্য আৰু 14 নম্বৰ গৰাকী যি গৰাকী আসলতে কেপ্টেইন আছিল গ্ৰুপ কেপ্টেইন বৰুণ সিং তেওঁ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছিল আৰু দীৰ্ঘদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল বেংগালুৰুৰ এখন চিকিৎসালয়ত আৰু ইতিমধ্যে গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বৰুণ সিঙৰ আজি হৈছে বেংগালুৰুৰ চিকিৎসাধীন অৱস্থাত মৃত্যু পৰৱৰ্তী খবৰ টেটৰ ফলাফল ঘোষণা কৰা হৈছে নিম্ন প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 16.24% নিম্ন প্ৰাথমিক টেটত অৱতীৰ্ণ হৈছিল 1,44,065 জন ব্যক্তি আৰু নিম্ন প্ৰাথমিক টেটত উত্তীৰ্ণ হৈছে 23,394 জন শিক্ষাৰ্থী উচ্চ প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 17.99% উচ্চ প্ৰাথমিক টেটত অৱতীৰ্ণ হৈছিল 1,14,719 জন উচ্চ প্ৰাথমিক টেটত উত্তীৰ্ণ 20,693 জন লোক 31 অক্টোবৰত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা আজিৰ পৰা কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ 17 ডিসেম্বৰলৈ চলিব বিৰোধী কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 3 দিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে প্ৰশিক্ষণত অংশ ল'ব কংগ্ৰেছৰ দলীয় নেতা কৰ্মীসকলে প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনা উপস্থিত থাকিব এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম অন্তিম দিনটোত উপস্থিত থাকিব এআইচিচিৰ সাংগঠনিক সম্পাদক কেসি বেণুগোপাল মুম্বাই 3 দিনীয়াকৈ শাসকীয় বিজেপিয়ে প্ৰশিক্ষণ শিবিৰ পতাৰ এমাহ পিছতেই বিৰোধী কংগ্ৰেছেও আজিৰে পৰা অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ শিবিৰৰ वंदे मातरम शुरू करेंगे ছাগলীয়াত বাৰ্মিজ সুপাৰী ভৰ্তি ট্ৰাক জব্দ অসমৰ পৰা ছাগলীয়া হৈ পশ্চিমবংগত প্ৰৱেশ কৰাৰ সময়ছোৱাতেই ছাগলী আৰক্ষীয়ে জব্দ কৰিছে ট্ৰাকখন 285 বস্তা সুপাৰী কঢ়িয়াই আনিছিল ট্ৰাকখনেৰে প্ৰতিটো বস্তাতে আছে 70 কেজিকৈ সুপাৰী গোপন খবৰ ভিত্তিত নিশা ছাগলীয়া আৰক্ষীয়ে জব্দ কৰিছে ট্ৰাকখন নথিপত্ৰ সন্দেহজনক হোৱাত জব্দ কৰা হৈছে ট্ৰাকখন থানা আৰু ঘটনা সন্দৰ্ভত ছাগলীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গুৱাহাটী মহানগৰী খোৱাপানী যোগানৰ দাবীত সৰু গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ হাতে হাতে বাল্টি কলহ প্লে কাৰ্ড লৈ প্ৰতিবাদ শহীদন্যাসৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে পুনৰ জনাইছো যে গুৱাহাটী মহানগৰী খোৱাপানী যোগানৰ দাবীত সৰু গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হাতে হাতে বাল্টি কলহ প্লে কাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে শহীদন্যাসৰ সন্মুখত কৰা হৈছে এই প্ৰতিবাদ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল অসম আন্দোলনৰ শ্বহীদক বিৰূপ মন্তব্য প্ৰদান কৰি গ্ৰেপ্তাৰ হোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে শ্বেৰমান আলীৰ মন্তব্য খণ্ডন কৰিছে কাৰাগাৰ অধীক্ষক ৰঞ্জিত বৈশ্যই শ্বেৰমান আলীয়ে ভিআইপি সুবিধা বিচাৰিছিল যদিও জেল কৰ্তৃপক্ষই দিয়া নাছিল এই সুবিধা জেলত ড্ৰাগছটো দূৰৰে কথা চাৰা আনিব নোৱাৰে জেলৰ ভিতৰলৈ আনহাতে চিকিৎসকক সহায় কৰিব পৰাকৈ কয়দিক বেজি দিয়াৰ প্ৰশিক্ষণ দিয়া হৈছে বুলিও মন্তব্য অধ্যক্ষৰ
তেখেতক VIP ট্ৰিটমেণ্ট বা কোনো সুবিধা দিব পৰা নাছিলোঁ বা দিয়া নাছিলোঁ, সেইবাবে তেখেতে নিশ্চয় ভিতৰে ক্ষোভিত হৈছিল। দ্বিতীয়তে যিদিনাখন তেখেতৰ জামিন হৈছিল 6 তাৰিখে সন্ধিয়া, সেই সময়ত কাৰাগাৰ বন্ধ হৈ গৈছিল আৰু সেই সময়ত তেখেতৰ বাহিৰত প্ৰায় 5000 সমৰ্থকে অপেক্ষা কৰি আছিল আৰু আমি তেখেতক জেল মেনুৱেল মতে মুক্ত কৰি দিব পৰা নাছিলোঁ আৰু সেইবাবে তেখেতে নিশ্চয় ক্ষোভিত হৈছিল আৰু ক্ষোভিত হৈ ওলাই গৈ কাৰাগাৰখনৰ বিৰুদ্ধে তেখেতে বিভিন্ন বিৰূপ মন্তব্য আগবঢ়াই কাৰাগাৰখনক বদনাম কৰিবলৈ কাৰণে চেষ্টা কৰিছে। আমি ৰাখিছিলোঁ এজন তেওঁৰ কেছ কি বা কোৰ্টৰ কি অৰ্ডাৰ আছে সেইমতে আমি সাধাৰণ কাৰাবন্দীৰ লগতে তেখেতক আমি মাটিতে শুব লগা হৈছিল বা কম্বলতে শুব লগা হৈছিল, সেইসকলে হয়তো নিশ্চয় ভিতৰে তেখেতে ক্ষোভিত হৈছিল। আগবঢ়াইছোঁ এখন আবাৰ উৎপল হালৰীৰ এক ৰিপৰ্ট। আকবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলীয়ে 60টা দিন কটাইছিল কেন্দ্ৰীয় কাৰাগাৰত আৰু কেন্দ্ৰীয় কাৰাগাৰত কটোৱা সময়ৰ তিক্ততাৰ কথা কিছু বৰ্ণনা কৰিছে আৰু সেই বিষয়ে খণ্ডন কৰিবলৈ আমাৰ সৈতে আছে কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ ৰঞ্জিত বৈশ্য ডাঙৰীয়া। তেখেতৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আনিছিলে। ছাৰ, গোটেই কথাখিনি আপুনি কিদৰে খণ্ডন কৰিব? সন্মানীয় চেঙা সমষ্টিৰ মাননীয় বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ কাৰাগাৰলৈ আহিছিল সাধাৰণ কেছ লৈ পেলাই। তেখেতে কোনো ৰাজনৈতিক বন্দী হিচাপে কাৰাগাৰত অহা নাছিলে, গতিকে তেখেতে আমাৰ পৰা কিছুমান সুবিধা বিচাৰিছিলে, যিবিলাক সুবিধা আমি দিব পৰা নাই, যিটো নিয়ম নীতিৰ বাহিৰত, তাতেই তেখেতে অফেণ্ডেড হৈছিলে। এনেকুৱা ক্ষেত্ৰত কাৰাগাৰৰ ভিতৰত ড্ৰাগছ বা জুৱাৰ আড্ডা চলাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা। তেখেতে কাৰাগাৰৰ ভিতৰত চিকিৎসক নাথাকে বুলি কৈছে, চিকিৎসকক কয়দীয়ে বেজি দিব লগা বুলি কৈছে, কি ক'ব এই ক্ষেত্ৰত? এইখন কাৰাগাৰত আচলতে চিকিৎসকৰ পোষ্ট 2টা আছে, তাৰে ভিতৰত এজনহে বৰ্তমান ইয়াত আছে। এজন এতিয়ালৈকে মানে ছুটীত গৈ তেওঁ নাহিলে, ইতিমধ্যে তেওঁ ৰিজাইন দিছে। আৰু এজন চিকিৎসকে এই অভাৰ ক্ৰাউডিং জেলখনত তেখেতে চলাই আছে। তাৰ কাৰণে চৰকাৰেও ইতিমধ্যে বিভিন্ন ব্যৱস্থা লৈছে। 2টা বিল্ডিঙত ইতিমধ্যে ভাৰ্টিকেল এক্সটেনশ্যনৰ কাম চলি আছে আৰু মই ভাবোঁ যে সোনকালে এই যিটো অভাৰ ক্ৰাউডিঙৰ প্ৰব্লেম কিছু বেজি দিয়ে নেকি ছাৰ? কয়দীয়ে বেজি দিয়াটো এইটো নহয়, সম্পূৰ্ণ মিছা কথা। আমাৰ ইয়াতে ফাৰ্মাচিষ্ট এজন আছে আৰু নাৰ্ছ এজনী আছে আৰু ডক্টৰ আছে, তেওঁলোকে চোৱা চিতাখিনি কৰে। কয়দীখিনিয়ে জাষ্ট সহায় কৰি দিয়ে। যিখিনি আমাৰ কাৰাগাৰত কিছুমান ট্ৰেইন আপ কৰি লোৱা হৈছে কয়দী, তেওঁলোকে চিকিৎসক বা ফাৰ্মাচিষ্ট বা নাৰ্ছক তেওঁলোকে সহায় সহযোগ বা কাৰাধ্যক্ষ হিচাপে ৰঞ্জিত বৈশ্য ডাঙৰীয়াক বাৰম্বাৰ এটা কথা উল্লেখ কৰিছে যে আপুনি বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত কৰা বুলি কৈছে, বিভিন্ন ধৰণৰ ধনৰ অপব্যৱহাৰ কৰা বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? ইয়াতে ধনৰ অপব্যৱহাৰ কৰাৰ কোনো ৰাস্তাই নাই। আৰু বিশেষকৈ মই থকা দিনকেইটাত যিসকল কণ্ট্ৰেক্টৰ আছে তেওঁলোকে তেওঁলোকৰ একাউণ্টৰ জৰিয়তে পইচাবিলাক লৈ যায়, গতিকে তাতে ধনৰ অপব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনো প্ৰশ্ন নাহে। আৰু চেয়াৰমেন আলী ডাঙৰীয়াই আপোনালোকে জানে, তেওঁ য'তে ত'তে যেনেকৈ যিহকে পায় তেওঁ বলকি ভাল পায়, কথা কৈ তেওঁ শুনিছোঁ বাতৰিৰ মাজলৈ। আজিৰ পৰা কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ 17 ডিচেম্বৰলৈকে চলিব। বিৰোধী কংগ্ৰেছৰ এই প্ৰশিক্ষণ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাজ্যিক প্ৰেক্ষাগৃহত 3দিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষণত অংশ ল'ব কংগ্ৰেছৰ দলীয় নেতা কৰ্মীসকলে। প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনা উপস্থিত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম। অন্তিম দিনটোত উপস্থিত থাকিব AICCৰ সাংগঠনিক সম্পাদক KC বেণুগোপাল। और আমি বর্তমান পূর্বতে সম্প্রসারণে লৈ গৈছো এই প্রশিক্ষণ শিবির चाहे आज मूलभूत सुविधाएं या जो बड़े डेवलपमेंट प्रोजेक्ट्स की बात हो, वो हमारा जो नौजवान साथी है, जो यूथ है, वो उसने महसूस नहीं किया है, क्योंकि या तो बहुत छोटा होगा या उसका जन्म ही नहीं हुआ होगा। कांग्रेस पार्टी ने फ्रीडम स्ट्रगल से लेकर आज तक जो हमारे महायुद्ध हुए हैं, वहां से लेकर और इस देश को 21वीं सदी में राजीव गांधी जी तक, इंदिरा गांधी जी से लेकर नेहरू जी से लेकर महात्मा गांधी जी से लेकर और आज तक क्या क्या कंट्रीब्यूशन रहा है इस देश के लिए, उसके बारे में हम हमारे नौजवान साथियों को बताएं। लेकिन ट्रेनिंग के साथ साथ एक चीज की और सचिन जी, ये मैं कहूंगा, ट्रेनिंग के साथ साथ डिसिप्लिन बहुत ज्यादा जरूरी है।
जब तक डिसिप्लिन नहीं होगा, जब तक ट्रेनिंग भी नहीं होने वाली। हम यहाँ 3 दिन का कार्यक्रम सुन के, बात करके, नोट करके, सारी बात करके हम यहाँ से चले जाएंगे, लेकिन हमें अपने आप अपनी अंतर आत्मा को झांकना पड़ेगा कि हम डिसिप्लिन सोल्जर उस कांग्रेस पार्टी के हैं या नहीं। अभी हाल ही के अंदर बहुत सारी बातें, बहुत सारी अफवाहें, बहुत सारी बातें चलती रहती है, और खास तौर से नॉर्थ ईस्ट के अंदर और आसाम के अंदर रूमर्स और इस तरह की अफवाहें कुछ ज्यादा दूर पकड़ लेती हैं। बात सामने आ जाती है। अभी मेरे पूर्व वक्ता बात कर रहे थे, शायद रॉकी भाई भी बात कर रहे थे, आशा भाई बोल रहे थे, लेकिन थोड़ा थोड़ा मुझे भी समझ में आ रहा था लीडरशिप क्वालिटीज के बारे में। आज देश के अंदर इस जन विरोधी सरकार, मोदी सरकार, झूठी सरकार के खिलाफ कोई आवाज उठा रहा है, और ये मैं नहीं कह रहा हूं, ये कांग्रेस पार्टी नहीं कह रही है, किसी भी ऑपोजिशन का पार्टी, चाहे वो सीपीआई हो, सीपीएम हो, एसपी हो, डीएसपी हो, और कोई भी पार्टी हो, उनसे भी आप पूछोगे तो सिर्फ एक राहुल गांधी है जो लीडर होते हुए, जिसको सीबीआई का डर नहीं है, ईडी का डर नहीं है, जेल में जाने का डर नहीं है, लेकिन वो इस देश की आवाज उठा रहा है, हमारे नौजवान साथियों की बात उठा रहा है, गरीबों की बात उठा रहा है, उसको डर नहीं लग रहा है। इसी तरह आप सबों को गरीबों की बात, ट्राइबलों की बात, चाय बागान के लोगों की बात, ये बात आपको उठानी पड़ेगी। डरने की जरूरत नहीं है, और जो डर गया वो मर गया। बहुत सारे लोग अपने खुद के फायदे के लिए कि मेरा किस तरह से बिजनेस चलता है, मेरा क्या फायदा हो सकता है, हेमंता बिस्वा शर्मा मेरा क्या फायदा कर सकता है, उस लोभ और लालच में आकर अपनी जबान को बंद कर लेते हैं। लेकिन वो जबान जब बंद हो जाती है तो आपका लीडरशिप की भी जो अवसर है वो भी बंद हो जाता है, क्योंकि अपने खुद के फायदे के लिए आपने अपना ईमान और धन को बेच दिया है। बहुत सारी बातें उठती रहती हैं, आज वो आ रहा है, आज वो दूसरा जा रहा है, आज वो बात हो रही है। उसमें मेरे ख्याल से कोई परेशानी होने की बात नहीं है, जिसको जाना है वो जाइए। हम ही उसको इतना ज्यादा क्यों हाइप दे देते हैं? आज इस हॉल में से किसी को बाहर जाना है तो वो दरवाजा है, एग्जिट लिखा हुआ है उसके ऊपर, आपकी मर्जी है, जा सकते हैं। लेकिन वो जा रहा है तो वो एक खड्डे के अंदर जा रहा है। बहुत सारे हमारे साथी जो गए हैं उनका जो हाल हुआ है, यही नहीं पूरे देश के अंदर जो उनका हाल हुआ है, वो आप पुलिस से पूछ लेना। तो इसलिए हम अपने आप अंदर बैठकर बात करते रहते हैं, आज ये हो रहा है, वो हो रहा है, वो पता नहीं क्या होने वाला। दरवाजे खुले हैं, किसी की मर्जी है बाहर जाने के लिए तो जाइए, हम उनको रोकेंगे नहीं। तो मैं तात्पर्य यह है मेरा इस सब बातों को कहने के लिए, क्योंकि मुझे बहुत कभी कभार बहुत पीड़ा हो जाती है, दुख भी हो जाता है कि आज जिस मजबूती के साथ हमने ये चुनाव लड़ा, आप सब जानते हैं, और मैं तो आप सब लोगों को बधाई देता हूं, चाहे हम सरकार नहीं बना पाए, चाहे हम 0.1% से हम पीछे रह गए, या हमारी 7 या 8 सीट और आ जाती तो हमारी सरकार बन जाती, लेकिन मजबूती से आप सबों ने लड़ाई लड़ी। कुछ कमियां भी हो सकती हैं, कुछ और इंप्रूवमेंट भी हो सकता था, लेकिन आपने मजबूती के साथ जो लड़ाई लड़ी है, पूरे आसाम प्रदेश के अंदर जो माहौल बना, एक यूनिटी के साथ एकजुट होकर जो हमने लड़ाई लड़ी, उस लड़ाई को हमें एक बार फिर ग्रास रूट लेवल पर हमें हमारा संगठन को मजबूत करने की जरूरत है। आज जब तक हमारा बूथ मजबूत नहीं होगा, जब तक हमारे मंडल मजबूत नहीं होंगे, हमारे लिए हमारे संगठन के दरवाजे खुले रहने चाहिए, उन नौजवान साथियों के लिए, उन महिलाओं के लिए,
उन ट्राइबल्स के लिए, उन चाय बागान के लोगों के लिए, और हर वर्ग के लोग उसके अंदर संगठन के आ सकते हैं, और ये सब आप कर सकते हैं। तो मैं आपको यही निवेदन करने के लिए हाजिर हुआ हूं। बाकी मेरा एक शब्द मैंने आपको बीच में भी मैंने रखा था, वो है कि ट्रेनिंग के साथ साथ डिसिप्लिन हमें बहुत मजबूती से रखना पड़ेगा। मुझे बहुत पीड़ा इस बात की भी होती है कि जब हम टीवी चैनल्स के सामने, प्रिंट मीडिया के सामने, मीडिया के सामने जाकर जो पार्टी लाइन जो तय हो चुकी है उसके विपरीत हम बात कर लेते हैं, और कहीं ना कहीं आपको ट्रैप में हमारे मीडिया के लोग ही फंसा देते हैं, क्योंकि यहाँ के बहुत सारे जो चैनल हैं वो सारे नेताओं के, मुख्यमंत्रियों के और भारतीय जनता पार्टी के पदाधिकारियों के चैनल चल रहे हैं। वो आपसे इस तरह का सवाल पूछते हैं तो वो आपको अलझा देते हैं। আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ যেহেতু তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে দলীয় নেতাকৰ্মীসকলক ইতিমধ্যে ভাষণ প্ৰদান কৰিছে জিতেন্দ্ৰ সিঙে। প্ৰথম দিনৰ প্ৰশিক্ষণ শিবিৰৰ এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছে। মহানগৰীৰ নীলাচল পাহাৰত পুনৰ নাহৰ ফুটুকীৰ মুক্ত বিচৰণ। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ কৰি থকা নতুন পথছোৱাত প্ৰত্যক্ষ কৰা হ'ল এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ। এজন ব্যক্তিৰ মোবাইলৰ কেমেৰাত বন্দী নাহৰ ফুটুকীটোৱে বহি থকা দৃশ্য। উল্লেখযোগ্য যে নীলাচল পাহাৰৰ নতুন পথটোৰে বন্ধুসহ ঘৰলৈ গৈ থকা অৱস্থাত হঠাতে বাঘটো প্ৰত্যক্ষ কৰিছিল লোকজনে। আৰু মোবাইলত বন্দী কৰিছে এই দৃশ্য। নীলাচল পাহাৰত পুনৰ নাহৰ ফুটুকীৰ এনেদৰে মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে। পলাশবাৰী আৰক্ষীয়ে নিশা চোৰাং কয়লা ভৰ্তি 6খনকৈ বলেৰ পিকআপ আৰু ডিআই গাড়ী জব্দ কৰিছে। মেঘালয়ৰ পৰা চান্দুবিৰ সমীপৱৰ্তী জিমিৰ গাঁও হৈ অসমলৈ আহি থকা অৱস্থাত জব্দ এই কয়লা ভৰ্তি গাড়ীসমূহ। পলাশবাৰীৰ গড়গড়াৰ পৰা জব্দ কৰিছে গাড়ীকেইখন। স্থানীয় ভোলা গাঁৱৰ চোৰাং ব্যৱসায়ী আৰু ছাত্ৰ সংগঠন জড়িত সন্দেহ কৰা হৈছে। ইয়াৰ পূৰ্বেও পলাশবাৰী আৰক্ষীয়ে মেঘালয়ৰ পৰা অহা কেইবাখনো চোৰাং কয়লা ভৰ্তি সৰু ডাঙৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল। কাজাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান কাৰাটে চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে বৰপেটাৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈ নিশাদ আলীয়ে। 17 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া কাৰাটে চেম্পিয়নশ্বিপত নিশাদ আলীৰ সৈতে ৰাজ্যৰ আন এগৰাকী প্ৰতিভাৱান কাৰাটে খেলুৱৈ হেম্পু বংজাঙেও নিৰ্বাচিত হৈছে। বৰপেটাৰ নিশাদ আলীৰ সৈতে ৰাজ্যখনৰ দুগৰাকীকৈ কাৰাটে খেলুৱৈ এছিয়ান চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱাৰ খবৰে ৰাজ্যৰ ক্ৰীড়াৰ সৈতে জড়িতসকলক আনন্দিত কৰি তুলিছে। বৰপেটাৰ নিশাদ আলীয়ে ইতিমধ্যে বিশ্ব কাৰাটে প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰাৰ লগতে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কাজাকিস্তানৰ আলমাইটি চহৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত পদক লাভৰ বাবে অনুশীলন চলাই আছে। উক্ত প্ৰতিযোগিতাত পদক লাভ কৰিব পাৰিলে চীনত অনুষ্ঠিত হ'বলগীয়া এছিয়াড গেমছলৈ নিৰ্বাচিত হ'ব পাৰিব খেলুৱৈগৰাকী। নিশাদ আলী মোৰ পুত্ৰ হয়, তাক ময়ে প্ৰশিক্ষণ কৰাওঁ। চ' সি লাষ্ট নৱেম্বৰ মাহত ৱৰ্ল্ড এছিয়ান চেম্পিয়নশ্বিপত ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপত গৈছে, তাতে সি খেলিছে। আৰু এতিয়া সি এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত গৈ আছে কাজাখস্তান আলমাইত। তাতে সি ভাৰতীয় টীমকে ৰিপ্ৰেজেণ্ট কৰিব আৰু তাতে যদি সি মেডেল পায় 2022ত যিখন এছিয়ান গেমছ হ'ব চাইনাত, তো সেই এছিয়ান গেমছৰ কাৰণে সি নমিনেট হ'ব। তো আমি আশা কৰিছোঁ নিশাদে এইবাৰ গ'ল লৈ আহক। আৰু নিশাদৰ লগত আমাৰ আৰু এজন খেলুৱৈ যাব অসমৰ হেম্পু বংজাং, সি কেডেট জুনিয়ৰত খেলিব, সিও খুব ভাল খেলুৱৈ। নিশাদ হেম্পু বংজাং দুইজনৰ প্ৰতি আমাৰ আশা আছে, দুয়োটাই আমাক গ'ল আনি দিয়ক আৰু ভাৰতবৰ্ষৰ লগত অসমৰ আমাক সুনাম কৰি আনক। এতিয়া মইতো ডেইলি অলমষ্ট 6 to 7 আৱাৰ্ছ প্ৰেক্টিছ কৰি আছোঁ। এতিয়া লগত লাখো লাগে, এতিয়া চাওঁ কি হয় তাৰলৈকে। মই কিন্তু ফ'কাছটো মই গ'ল্ডলৈকে লৈ গৈছোঁ। আৰু ইয়াৰ লগতে মিডিয়া টিনৰ পৰা এতিয়া বিদায় লৈছোঁ। নমস্কাৰ।